নমস্কাৰ জনাইছো সকলোকে তোমালোক আটাইকে পাই লাৰ্ণাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি শিকিম হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। ইয়াৰ আগতে আমি শিকিছিলো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তো আজি চাবা আমি হৰণ পদ্ধতিৰ দিনো কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব পাৰো। প্ৰথমটো দিয়া আছে 2116, ঠিক আছে। আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াবলৈ হলে শেষৰ পৰা আমি এনেকৈ জোৰ জোৰ কৰি ল'ব লাগিব। কৰি ললো। এতিয়া চাবা ইয়াতে কি দিয়া আছে 21। আমি এনেকুৱা এটা পূৰ্ণবৰ্গ সংখ্যা ল'ব লাগিব যিটো হয়তো 21 হ'ব বা 21তকৈ সৰু কিবা এটা আমি পূৰ্ণবৰ্গ সংখ্যা ল'ব লাগিব। এতিয়া চাবা 21 এটা পূৰ্ণবৰ্গ সংখ্যা হয় জানো? নহয় নহয়। তো 21তকৈ সৰু কি আছে চোৱা 16 আছে। ওকে, তো 16 আমি লৈ লম। 4 into 4 কৰিলে আমি 16 পাওঁ। হৈ গ'ল। 21 minus 16 কিমান হ'ব? 5। তাৰে পিছত 16 নমুৱাই দিয়া। এতিয়া 4ত ডাবল কৰি দিয়া। 4ত ডাবল কৰিলে কিমান পাবা? 8 পাবা। এতিয়া আমি ইয়াতে এনেকুৱা এটা নাম্বাৰ পুট কৰিব লাগিব যেটো ওপৰতো পুট কৰিলে 516 হ'ব। তো মই ইয়াতে তোমাৰ 4 পুট কৰি চাম কিমান আহে। নাই, 336 আহে। ইয়াতকৈ বহুত সৰু, হয়তো নহ'ব। এতিয়া মই 6 পুট কৰি চাইছো। চোৱা 516 আহিছে। তো এনেকৈ আমি কৰিব পাৰো। তোমালোকে হয়তো ভাবিছা মই কিয় এবাৰ 4 পুট কৰিলো এবাৰ 6 পুট কৰিলো, বেলেগ কিয় নাচালো, হয়নে? তোমালোকে তো ভাবিব পাৰা 4 পুট কৰিলো এবাৰ 5 পুট কৰি চাও, তাৰে পিছত 6 চাম, তাৰপিছত 7 চাম, এনেকে মই চাম। কিন্তু মই ডাইৰেক্টলি কিয় গম পালো যে 4 নাইবা 6 কিবা এটা হ'ব, মই অকল এই দুটাৰহে চাইছো। তোমালোকে ভালকে যদি চোৱা আমি 4 পূৰণ 4 কৰিলে 16 পাওঁ। এককৰ স্থানত 6 থাকে। এইটোৰো চোৱা এককৰ স্থানত 6 আছে। যেহেতু এইটো সুধিছে তোমাৰ বৰ্গমূল পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা, তাৰ মানে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়। তো পূৰ্ণবৰ্গ সংখ্যা হবলৈ হলে এইটো এনেকুৱা এটা নাম্বাৰ পুট কৰিম যেটো ইয়াতে পুট কৰিলে তো হ'বই, নোহোৱাকে নাথাকে। তো তেনেকুৱা হিচাপে মই গম পালো যে ইয়াতে যেহেতু এককৰ স্থানত 6 আছে, তো হয়তো ইয়াতে 4th হ'ব, নহয়তো ইয়াতে 6 হ'ব। কাৰণ 4 into 4 কৰিলে 16, 6 into 6 কৰিলে 36। ইয়াৰ এককৰ স্থানত 6 থাকে। এনেকৈ আমি প্ৰত্যেকটো অংকৰে চাম। তেতিয়া এতেকে শেষত তুমি লিখিব পাৰিবা 2116ৰ বৰ্গমূল 46 হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনটো চাবা। তো এতিয়া চাবা 4761 শেষৰ পৰা জোৰ জোৰ কৰি আনা। এতিয়া চাবা 47তকৈ সৰু কি পূৰ্ণবৰ্গ সংখ্যা আছে? 36 আছে। কিমান বাৰ? 6 into 6 36। বিয়োগ কৰি দিয়া। কিমান পাবা? 11। তাৰপিছত 61টো নামাই দিয়া। তাৰপিছত নেক্সট কি কৰিবা? 6ৰ 2 গুণ কৰি দিয়া। ইয়াতে আমি কি লিখিব লাগে? 6ৰ 2 গুণ কৰিলে কি পাম সেইটো লিখিব লাগে। 12 পালো। এতিয়া ইয়াতে এনেকুৱা এটা নাম্বাৰ বহুৱাম যেটো ইয়াতেও বহুৱালে 1161 পাম। কি বহুৱাম? মই তোমাৰ 9 দি কৰি চাইছো কিমান পাও পূৰণ কৰিলে। এইটো পাইছো। তো 9 দি মই পূৰণ কৰি চাম। ইয়াতেও 9 বহুৱাই দিয়া। বহুৱাই দিলে 1161 পাই যাবা। তো বিয়োগ কৰিলে 0 পাবা। এতেকে লিখা 4761ৰ বৰ্গমূল কিমান পাইছো? 69 পাইছো। এনেকে আমি উলিয়াব লাগিব। তো নেক্সট কুৱেশ্যন, নেক্সট কি দিয়া আছে তোমাৰ 576। তো লিখি লোৱা 576। তো লিখা 576। শেষৰ পৰা জোৰ জোৰ কৰি লোৱা। এতিয়া 5তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা কি আছে? 4 আছে। 4টো লিখি লোৱা। ইয়াতেও 2 দিয়া, ইয়াতেও 2 দিয়া। 5ৰ পৰা 4 বিয়োগ কৰিলে 1। আৰু 76 আছে, নমুৱাই দিয়া। এতিয়া 2ৰ 2 গুণ কৰি দিয়া। কিমান পাবা? 4 পাবা। এতিয়া ইয়াতে এনেকুৱা এটা নাম্বাৰ বহুৱাব লাগিব
যেটো আমি ইয়াতেও বহুৱালে 176 পাবা কৰি চোৱা মই 4 বহুৱাই চাই কিমান আহে 176 4 দি দিয়া ইয়াতেও 4 দি দিয়া কিমান পালা 176 পাই গলা বিয়োগ কৰিলে 0 তো এতেকে 576 ৰ বৰ্গমূল কিমান হ'ব 24 হ'ব এনেকে আমি কৰিব লাগিব নেক্সট চাবা 6084 লিখিলো শেষৰ পৰা জোৰ জোৰ কৰি আহা এতিয়া 60 কৈ সৰু কি পূৰ্ণবৰ্গ সংখ্যা আছে 49 কিহেদি হৰণ যায় 7 এদি 7 into 7 কৰা 49 পাবা এতিয়া বিয়োগ কৰি দিয়া বিয়োগ কৰিলে তুমি 11 পাবা 1184 এতিয়া ইয়াতে এনেকুৱা সংখ্যা এটা বহুৱাব লাগিব যেটো 7 ৰ দুগুণ কিমান 7 into 7 to the 14 তাৰে পিছত আমি ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাম যে ইয়াতেও বহুৱালে 1184 পাম কিমান বহুৱাম মই 8 এদি কৰি চালো 1184 পাইছো ইয়াতে 1184 আছে তো মই ইয়াতে 8 বহুৱাম ওপৰতো এটা 8 দি দিও দিলে 1184 পাই যায় এতেকে 6084 ৰ বৰ্গমূল কিমান হ'ব 78 তো এনেকে আমি বৰ্গমূল উলিয়াব পাৰো হৰণ পদ্ধতিৰে তো ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাবা তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা দশমিক সংখ্যাৰ বৰ্গমূল উলিয়াব দিছে আগতে আমি যিবিলাক বৰ্গমূল উলিয়াইছিলো তাতে দশমিক নাছিলে এইবাৰ দশমিকৰ দিছে তো এটো মই দুই ধৰণে কৰাম তো তোমালোকে যেটো ইজি পোৱা হেতু নিয়মেদি কৰিলে হ'ল ইয়াৰ আগৰ প্ৰশ্নটোত আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়া শিকিছিলো তো প্ৰথম মই তোমালোকক এটো হৰণ পদ্ধতিৰে কৰি দেখুৱাম চাবা 12.25 আছে সেম যেনেকে আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়ালো যত দশমিক নাছিলে তেনেকে কৰাচোন ভাবা এটো 25 আছে ইয়াতে 12 আছে তো এনেকে আমি জোৰ জোৰ বনাইলো এতিয়া 12 হতকৈ সৰু কিনো পূৰ্ণবৰ্গ সংখ্যা আছে 9 আছে কিমান বাৰ যাব 3 বাৰ 3 বাৰ 9 হ'ব তো বিয়োগ কৰা 3 পালা 25 আছে তলত নমুৱাই দিয়া 25 এতিয়া 3 ৰ লগত 2 পূৰণ কৰা কিমান হ'ব 6 ইয়াৰে লগত কি পূৰণ কৰিবা যেটো ইয়াৰ লগত পূৰণ কৰিলে এটো সংখ্যা হ'ব 5 আছে এককৰ স্থানত দেখিলে গম পায় যে আমি যদি এককৰ স্থানত 5 পাব লাগে 5 ৰ লগত 5 পূৰণ কৰিব লাগিব তো মই হেতুৱে কৰিলো চাবা হয় নে নহয় হৈছে 325 তো মই ইয়াতে 5 বহুৱাই দিলো ইয়াতেও মই 5 বহুৱাই দিলো 325 পাই গলো কিন্তু চাবা দশমিক আছিল তো এই দশমিকটো তুমি ওপৰতো দি দিব লাগিব তেতিয়া তোমাৰ উত্তৰটো হ'ব 3.5 তেকে শেষত লিখি দিবা 12.2 ৰ বৰ্গমূল 3.5 এনেকে আমি কৰিব লাগে আন এটা পদ্ধতি চাবা অৰ এনেুৱাকে কৰিব পাৰা নতুবা মই আৰু এটা ট্ৰিক দেখাই দি আছো চাবা তোমালোকে তো উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল বহুত বাৰ উলালা তো হেতু ইউজ কৰি ফেলে আমি কৰিব পাৰো চাবা কেনে কৰি 12.25 আছে নহয় এটুক এনেকে লিখিব পাৰি নে নোৱাৰি যে 1225 divided by 100 পাৰি সেম ভ্যালু আহিব 100 দি যদি ডিভাইড কৰি দিয়া এইটো ভ্যালুৱে পাবা ঠিক আছে তো এতিয়া কি কৰিম আমি যে 1225 ৰ মই মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াই চাম কিমান আহে চাবা কেদি হৰণ যাব 5 দি হৰণ যাব আকৌ 5 দি যাব
এইটো 7 দি যাব 7 × 7 49 এটাকে লিখিবা যেনেকৈ আমি লিখিছিলো আগতে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে উলিয়াওতে কিমান পাবা দুটা হৰৰ পৰা এটা 5 দুটা 7 ৰ পৰা এটা 7 তাৰ মানে আহিলে তোমাৰ 35 ওকে আমি 1 2 2 5 ৰ বৰ্গমূল কিমান পালো 35 এতিয়া 100 ৰ বৰ্গমূল কিমান হয় উলিয়াইলো এটো সবে জানে কিমান হ'ব 10 ঠিক আছে এতিয়া চাবা এইটো আমি লিখিম এতেকে √1 2.25 ক আমি এনেকে লিখিব পাৰো √ৰ ভিতৰত 1225 আৰু ইয়াতে তলত 100 এটুকে আকৌ আমি এনেকে লিখিব পাৰো √1225 √100 √1225 কৰিলে কিমান পালো 35 লিখি লোৱা তলত 100 ৰ √, কৰিলে কিমান পোৱা 10 পোৱা এটোৰ ভ্যালুটো পাবা তুমি 10 যদি 35 ক ডিভাইড কৰি দিয়া 3.5 পাই যাবা তো আমি এনেকৈও কৰিব পাৰো এনেকৈও কৰিব পাৰো কিন্তু চাবা এইটো অকমান দীঘল হৈছে তো এইটো কৰিলে পৰীক্ষাত বহুত সহজে কম সময়ৰ ভিতৰতে হৈ যাব তো যদি তোমালোকে এইটো টান পোৱা তেতিয়াহে এইটো কৰিব নহলে এইটো দিয়ে অতি সোনকালে উত্তৰটো উলিয়াই যাব তো এনেকে আমি কৰিব লাগিব নেক্সট 2 নম্বৰটো কি কৈছে চাবা (24.01) এটোৰ বৰ্গমূল উলিয়াব লাগিব এখৰ পৰা দুটা ভাগ কৰা 24 তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা কি আছে 16 4 × 4 16 বিয়োগ কৰা পাবা তুমি 8 তাৰ পিছত 0 1 টোক তলত নমাই দিয়া এতিয়া 4 ৰ লগত কি পূৰণ কৰিলে 4 ৰ দুগুণ কি হয় 8 হয় তো ইয়াতে কিবা এটা পূৰণ দিম ইয়াতেও দিলে 8 0 1 আমি পাই যাম কিমান দিব লাগিব মই 9 দি চাও 89 পূৰণ 9 9 গুণ 81 8 9 গুণ 72 80 তো আহিলে তোমাৰ ইয়াতে 9 তো ওপৰতো মই 9 দিম এতিয়া ভ্যালুটো পালো 801 আৰু তো বিয়োগ কৰিলে 0 এই দশমিকটো ওপৰত উঠাই দিব লাগিব তো 4.9 পাবা ইয়াৰে উত্তৰ এতেকে 24.01 ৰ বৰ্গমূল কিমান হ'ব 4.9 হ'ব নেক্সট তো চাবা 146.41 লিখি লোৱা 146.41 শেষৰ পৰা দুটাকৈ ভাগ কৰি লোৱা এতিয়া চাবা 1 তকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা কি আছে বা 1 এটা পূৰ্ণবৰ্গ সংখ্যা বুলি আমি জানোৱে তো লিখি দিব পাৰা 1 1 যা 1 একৰ পৰা 1 বিয়োগ কৰিলে 0 লিখি দিয়া দিব পাৰিবা 46 টো তলত নমাই দিয়া এতিয়া একৰ 2 গুণ কৰি দিয়া কিমান হ'ব 2 তাৰে পিছত ইয়াতে কিবা এটা বহুৱাম সংখ্যা যেটো ইয়াতেও বহাব লাগিব ইমান পাব 2 বহুৱাই চোৱাচোন কিমান আহে 22 × 2 44 আহে ঠিক আছে ইয়াতকৈ সৰু আছে তো পাৰিবা দিব 44 বিয়োগ কৰিলে কিমান আহে 2 41 আছে তলত নমাই দিয়া 41 এতিয়া 22 যে আছে ইয়াৰে এককৰ স্থানত কি আছে 2 আছে 2 ক 2 গুণ কৰি দিয়া দুটাকে আমি দুগুণ নকৰো অকল এককৰ স্থানত থকাটোকে আমি দুগুণ কৰি দিম 2 ক দুগুণ কৰি দিলে 4 2 টো সেম ৰাখা তাৰে পিছত ইয়াতে আমি কি এনেকুৱা নাম্বাৰ বহুৱাম যেটো ইয়াতেও বহুৱালে ভ্যালুটো 241 পাম দেখাই পাইছা 1 বহুৱালে হ'ব একে তো ইয়াতেও মই 1 দি দিলো 241 দিলো বিয়োগ কৰিলে 0 আৰু এই দশমিকটো ওপৰত উঠাই দিয়া হৈ গল এটোৱে আনসাৰ লিখি দিবা 146.41 ৰ বৰ্গমূল কিমান 12.1 এনেকে আমি কৰিব লাগিব তো নেক্সট চাবা
102.01 ইয়াৰে বৰ্গমূল সুধিছে লিখি লোৱা 102.01 শেষৰ পৰা দুটা দুটা ভাগ কৰি দিয়া 1 ৰ বৰ্গমূল 1 02 লিখা 1 ৰ দুগুণ 2 তো চোৱা 2 আছে কিবা এটা বহুৱাব লাগিব ইয়াতেও বহুৱাব লাগিব পূৰণ কৰিলে 2 বা 2তকে সৰু পাব লাগিব তে 2 আছে ইমান সৰু সংখ্যা তো ইয়াতে আমি 0 দিব লাগিব বেলেগ আমাৰ উপায় নাই কাৰণ যদি মই 1 দিলো হয় তো আমি 21 পালো হয় যেটো 2তকে ডাঙৰ হৈ গ'ল ডাঙৰ হলে তো নহব তো মই 0 বহুৱাইছো ইয়াতেও 0 দিছো দুটাই 0 পালো যোগ কৰিলে 2 পাও 01 আছে নহয় 01 টো তলত নমুৱাই দিয়া এতিয়া 0 দুগুণ কি হয় 0 হয় 2 টো সেম ৰাখা তে ইয়াতে কি নাম্বাৰ বহুৱাবা যেটো ইয়াতে বহুৱালে 201 আহে 1 এ বহুৱাব লাগিব ইয়াতে 1 দিয়া 201 পাই যাবা যোগ কৰিলে 0 এই দশমিকটো ওপৰত উঠাই দিয়া হৈ গল তো এনেকে তোমালোকে কৰিব পাৰা মই তোমালোকক হৰণ পদ্ধতিৰে কৰোৱাই দেখালো তোমালোকে যদি পূৰ্ণবৰ্গ পদ্ধতিটো যদি বেছি ভাল পাইছা তো তেনেকেও তোমালোকে কৰিব পাৰা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি যে বৰ্গমূল উলিয়াইছো তেনেকেও তোমালোকে কৰি চাব পাৰা তো তোমালোকৰ নিজৰ ওপৰত কথা কোনটো ভাল লাগে তোমালোকে হেতু দি কৰিব পাৰা হেতুত অকমান টাইমটো বেছি লাগে মই সেই কাৰণে হেতু দি কৰি দেখালো তো শেষত লিখি দিবা এতেকে 102.01 ৰ বৰ্গমূল 10.1 তো নেক্সট কোৱেশ্চনটো চাবা তো চাবা নেক্সট কোৱেশ্চনটো কি কৈছে তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ তো আমাক কেইটামান বৰ্গ সংখ্যা দিয়া আছে আমাক সুধিছে কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব চোৱা 256 আছে এককৰ স্থানত 6 169 এককৰ স্থানত 9 546 এককৰ স্থানত 6 754 এককৰ স্থানত 4 এককৰ স্থান কেইটা কিয় চাব দিছো চাবা 1 ৰ স্কয়াৰ কৰিলে 1 পাও 2 স্কয়াৰ কৰিলে 4 পাও 3 ৰ স্কয়াৰ কৰিলে 9 পাও 4 ৰ স্কয়াৰ কৰিলে 16 5 স্কয়াৰ কৰিলে 25 6 স্কয়াৰ কৰিলে 36 7 ৰ স্কয়াৰ কৰিলে 49 8 ৰ স্কয়াৰ কৰিলে 64 9 ৰ স্কয়াৰ কৰিলে 81 10 ৰ স্কয়াৰ কৰিলে আমি 100 পাও তো চাবা এইকেইটা কিয় কলো যে আমি এককৰ স্থানত যদি এইবোৰ সংখ্যা থাকে তেতিয়া আমি স্কয়াৰ কৰিলে এইবোৰ সংখ্যা পাম তো চাবা ইয়াৰ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কৈছে তো তুমি যদি ভালকে সংখ্যাবিলাক লক্ষ্য কৰা 3 সংখ্যাটো এটা অযুগ্ম সংখ্যা যাৰ বৰ্গত 9 আছে ইয়াতেও চোৱা বৰ্গত 9 আছে তো ইয়াতে তোমাৰ এনসাৰটো হ'ব 169 কাৰণ বাকিবিলাক যুগ্ম সংখ্যাৰ বৰ্গ হয় তো সুধিছে চোৱা নেক্সট তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব তো এইবিলাক দিয়া আছে সংখ্যা তো ইয়াৰে বৰ্গৰ এককৰ স্থানত 1 থাকিব সুধিছে ভালকে যদি চোৱা 9 যদি এককৰ স্থানত থাকে তাৰ বৰ্গৰ এককৰ স্থানত 1 থাকে দেখিছা তো ইয়াতেও চোৱা 19 আছে তো 9 ৰ বৰ্গৰ এককৰ স্থানত কি থাকিব 1 থাকিব তো ইয়াৰে উত্তৰ 19 এইকেইটা একেবাৰে সহজ কোৱেশ্চন দিছে তোমালোকক নেক্সট চাবা 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে ঠিক আছে আমি শিকিছিলুৱে তোমালোকক ইন্ট্ৰোডাকশন ভিডিওটো মই বুজাই দিছিলো যে n স্কয়াৰ আৰু n+1 স্কয়াৰ হোল স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা কেইটা আছে আমি উলিয়াবলৈ এটা ফৰ্মুলা আমি পাইছিলো কি আছিল ফৰ্মুলাটো 2 * n আছিল n মানে যেটো সৰু 18 টো সৰু তো এটো হ'ব n তো তুমি 2 ৰ লগত 18 পূৰণ কৰিছো কিমান পাবা 36 তো 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংখ্যা 36 টা নেক্সট চাবা তলৰ কোনটো বৰ্গ সংখ্যা নহয় তো মই ইন্ট্ৰোডাকশন ভিডিওতে কথাটো কৈছিলো আমি 4টা সংখ্যা যদি এককৰ স্থানত থাকে তেতিয়াহলে হেতু সংখ্যা কেতিয়াও বৰ্গ সংখ্যা হ'ব নহয় কি আছিল 2 3 7 8 তো তুমি চোৱা ইয়াতে কত 2 আছে 8 আছে 3 তো কত নাই 7 ও কত নাই 8 ও কত নাই তো এনসারটো তোমাৰ এইটো হ'ব আমি গম পাও যে এককৰ স্থানত 2 থাকিলে হেতু কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে তো ইয়াৰে এনসার 572 হ'ব নেক্সট তো চাবা √2025 কৰিলে আমি 45 পাও সুধিছে √20.25 কৰিলে কিমান পাও ইয়াৰে উত্তৰটো হ'ব 4.5
এইটো তোমালোকে যদি টান পোৱা এবাৰ কৰি চাব পাৰা 4.5 পূৰণ 4.5 ইয়াৰে পূৰণ কৰাৰো এটা ইজি ট্ৰিক আছে তোমালোকে জানা নে নাই 5 ৰ লগত 5 পূৰণ কৰিলে কিমান পাবা 25 25 টো লিখি লোৱা নেক্সট 4 ৰ লগত 4 পূৰণ নকৰিবা 4 ৰ লগত 5 পূৰণ কৰিলে এটা সংখ্যা বঢ়ুৱাই দিয়া 4 ৰ লগত 5 পূৰণ কৰিলে কিমান হয় 20 তো এইটো হৈ গ'ল তা চোৱা দশমিক কেইটা সংখ্যাৰ আগত আছে এটা দুটা তো উত্তৰতো দুটা সংখ্যাৰ আগত থাকিব তো সব 4.5 কৰিলে এনসারটো 20.5 আহে ইয়াৰে বৰ্গ তো root over 20.25 ৰ বৰ্গমূল কি হ'ব 4.5 হ'ব তো এইখিনি আছিলে তোমালোকৰ অনুশীলনী R2 যদি ভিডিওটো চাই ভাল পালা তেতিয়া হলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা